মইৰাবাৰীত অসামাজিক কাৰ্যকলাপ ৰোধৰ উপায় বিচাৰি চিন্তন বৈঠক অনুষ্ঠিত। সামাজিক সেৱা ছ'চাইটিৰ উদ্যোগত আৰু ষ্টুডেণ্ট কেডেট কৰ্পছ অসম, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ পৰিষদ, মইৰাবাৰী অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ আহ্বানত অসামাজিক কাৰ্যকলাপ ৰোধৰ উপায় বিচাৰি সামাজিক সচেতন ব্যক্তি, বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট বুদ্ধিজীৱীৰ আৰু যুৱ সমাজৰ সৈতে আজি মইৰাবাৰী প্ৰেছ ক্লাবৰ সভাকক্ষত এখন চিন্তন বৈঠক অনুষ্ঠিত হৈ যায়। সমাজৰ ব্যাধিস্বৰূপ ড্ৰাগছ, চাইবাৰ অপৰাধ, বাল্য বিবাহ, নাৰী নিৰ্যাতন, মানৱ সৰবৰাহ আদি বিষয়সমূহক লৈ অনুষ্ঠিত চিন্তন বৈঠকত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, মইৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল। আমাৰ সমাজখনক কিছুমান অসামাজিক কাৰ্যকলাপে সমাজখনক কলুষিত কৰিছে বুলি আমি সকলোৱে জানো। বিশেষকৈ ড্ৰাগছ, চাইবাৰ অপৰাধ, নাৰীৰ ওপৰত নিৰ্যাতন, বাল্য বিবাহ আদি আমাৰ সমাজখনক বিভিন্ন সময়ত কলুষিত কৰা দেখা যায়। আৰু সমাজৰ পৰা এনেবোৰ সমস্যা সমাধান কৰাটো প্ৰতিগৰাকী সচেতন নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। সেই উদ্দেশ্য আগত ৰাখি আমাৰ বিশেষকৈ মৰিগাঁও জিলাৰ মইৰাবাৰী অঞ্চলত, বৃহত্তৰ মইৰাবাৰী অঞ্চলত ড্ৰাগছ, চাইবাৰ অপৰাধ, নাৰীৰ ওপৰত অত্যাচাৰ, নাৰী সৰবৰাহ আদি আমাৰ বিশেষকৈ আদি ৰাখি আমি সামাজিক সেৱা ছ'চাইটিৰ উদ্যোগত ষ্টুডেণ্ট কেডেট কৰ্পছ SCC অসম ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ পৰিষদ আৰু মইৰাবাৰী অঞ্চলৰ বিভিন্ন সামাজিক শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সহযোগত আজি মইৰাবাৰী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত মইৰাবাৰীৰ সমাজৰ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ, আমাৰ বিভিন্ন সমাজ সচেতন ব্যক্তিসকলৰ উপস্থিতিত এক বিশেষ চিন্তন বৈঠক অনুষ্ঠিত কৰা হৈছিল। আৰু উক্ত বৈঠকত সকলোৰে উপস্থিতিত ভালেকেইটামান বিষয়ৰ ওপৰত আলোকপাত কৰা হয় আৰু পৰৱৰ্তী সময়ত এখন সমিতি গঠন কৰা হয় আৰু সেই সমিতিখনে পৰৱৰ্তী সময়ত সমাজত এনেবোৰ সমস্যা সমাজৰ পৰা ৰোধ কৰাৰ কাৰণে প্ৰেক্টিকেলি কামসমূহ আমি আগবঢ়াই যাম। সামাজিক ছ'চাইটিৰ উদ্যোগত যি এক চিন্তন বৈঠক অনুষ্ঠিত হৈছে, এই চিন্তন বৈঠকখন আপোনালোকে ইতিমধ্যে গম পাইছে যে কোন উপস্থিত আছিলে। এই চিন্তন বৈঠকখন আমি চিন্তা কৰি ভৱিষ্যতে আমি কেনেকৈ কাম কৰি যাম আৰু আমি এটা টাৰ্গেট বা মাইলষ্টন এটা ছেট কৰিছোঁ যে আমি ইমান বছৰৰ ভিতৰত, আমি 2-3 বছৰৰ ভিতৰত মইৰাবাৰীৰ পৰা আমি এই ধৰণৰ অপকৰ্ম যাতে শেষ কৰিব পাৰোঁ। পৰৱৰ্তী আমি এজ এ টিম আমি কাম কৰি যাম আৰু আপোনালোকক সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলোঁ। এইখিনি মইৰাবাৰী সামাজিক ছ'চাইটিৰ উদ্যোগত যি আমাৰ চিন্তনীয় যি বৈঠক হৈছিলে, সেই বৈঠকত আমাৰ এই সমাজৰ বিভিন্ন স্তৰৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, আমাৰ বিভিন্ন চিন্তাবিদ, শিক্ষাবিদ আৰু আমাৰ আৰক্ষী প্ৰশাসনৰ মইৰাবাৰীৰ OC পংকজ দাস ডাঙৰীয়া, লগতে আমাৰ সমীৰণ, আমাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আমাৰ আৰক্ষী উপ অধীক্ষক সমীৰণ বৈশ্য ছাৰো উপস্থিত থাকি আমাৰ সভাখনৰ সুস্থ বৃদ্ধি কৰিলে। লগতে আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে আমাৰ এই চিন্তনীয় বৈঠকত উপস্থিত হোৱা সকলোকে দিহা পৰামৰ্শ দি আগন্তুক দিনত আমি মইৰাবাৰীহেন এলেকাত কেনেদৰে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কাম কৰি যাম তাৰে দিহা পৰামৰ্শ দিলে সকলোৰে সহায় সহযোগত আমি আগন্তুক দিনত এই কামবোৰ কৰি যাম বুলি